So hello friends, আজি আমি কৰিব গৈ আছো এডভান্স ম্যাথছ ক্লাস 9 ৰ এক্সারসাইজ তোমাৰ হৈ গল 1 মিনিট এক্সারসাইজ 2.1 ঠিক আছে এক্সারসাইজ 2.1 আমাৰ কোশ্চেন নাম্বার 3 কৰিব গৈছে কোশ্চেন নাম্বার 2 টো আমি অলপ পিছত কৰিম এটো জাস্ট তোমাৰ যেটা এলজেব্রা আছে কিটা প্রুফ হয় আমি এগৰা কোশ্চেন কৰিলো তাৰপিছত এটো আমি প্রুফ কৰিম ঠিক আছে So I to see the proof that if ABC are statement, then हमारे proof को लगे थे A and B implies A or B, ठीक है सर इतना मत दिया सर, किंतु लोगों ने हमारे इतना कैसे जब proof करा that these statements are always true means they are tautology, but they are formula, ठीक है सर, तो हमारे इतना proof को लगे थे कितना formula है, but tautology, ठीक है सर. So, ये उक्ति देता है एकोटा सूत्र means they are formula. We have to prove, okay? So, how will prove it? क्या कहते हैं A, B, C are statements. Statements माने एकोटा statement. जैसे कि हमें statement का लो लो. इनके human are weak. Okay, this is statement. Elephant are strong. This is also a statement. इनका statement है. ठीक है हमें join किया करूँ connective जुड़ले करूँ. ठीक है सर? So, तुम्हारे को जो connective हल के जाने वास्ते. So, अगर वीडियो टू मैं लिंक दी सो एकरा तुम्हारे चालू करा ओके सो আমি কানেক্টিভস অলরেডি দেখিছো সো আমি কেনেকৈ ইউজ কৰিব লাগে এটা আমি আছে হ্যাঁ সো এটা আমাক শো কৰিব আছে যে এটা এটা স্টেটমেন্ট যেটো টাউটোলজি হয় বা ফর্মুলা সো কেনেকৈ প্রুভ কৰিছো আমাক দিয়া আছে এ বি সি তিনটা স্টেটমেন্ট এটা প্ৰথমে ইয়াতে আমাৰ কি ইউজ হৈছে এ আৰু বি সি নাই আমি দুটা স্টেটমেন্ট ল'ব লাগিব দুটা স্টেটমেন্ট আমি লৈ ললো এ আৰু বি ঠিক আছে এতিয়া सर रूलर तो নাই হাততে ইউজ কৰিব লাগিব তো ইয়াত যদি তোমাক দুটা স্টেটমেন্ট দিয়ে তো তুমি কি লিখিবা প্ৰথমে লিখিবা দুটা ট্ৰু আৰু দুটা ফলস যদি তোমাক তিনটা স্টেটমেন্ট দিয়া থাকে তেন্তে যদি দুটা দিয়া থাকে এটা দুটা দুটা বাৰ দিব যদি তিনটা দিয়া থাকে তেতিয়া কিমান হ'ব এটা দিয়া থাকিলে এটা দুটা দিয়া থাকিলে এটা ডাবল কিমান হয় দুটা যদি তিনটা দিয়া থাকে তেন্তে তাৰ ডাবল তাৰ মানে চাৰিটা চাৰিটা কে হ'ব ইয়া দুটা ডাবল কিমান হয় যদি তিনটা দিয়া থাকে আমি চাৰিটা ট্ৰু আৰু চাৰিটা ফলস ল'ব লাগিব কিন্তু ইয়াতে দিয়া আছে কেটা দুটা আমি দুটা ট্ৰু আৰু দুটা ফলস ল'ম ঠিক আছে বুজি পাইছা না প্ৰথম যদি এটা দিয়া আছে স্টেটমেন্ট 1 ট্ৰু 1 ফলস যদি দুটা দিয়া আছে 2 ট্ৰু 2 ফলস যদি তিনটা দিয়া আছে ইয়াৰ ডাবল ইটো তাৰ মানে চাৰিটা ট্ৰু চাৰিটা ফলস বুজি পালা পি কিউ আৰ যদি দিয়া থাকে তেন্তে তুমি ল'ব লাগিব চাৰিটা ট্ৰু আৰু চাৰিটা ফলস স্টেটমেন্ট ল'ব লাগিব বুজি পাইছা কি কৈ আছো মই ওকে ভেৰি গুড যদি বুজি পাইছা হলে নাইস আৰু যদি বুজি নাই পালে কমেন্ট কৰিবা ওকে না হৈছে এটা আমাৰ দুটা স্টেটমেন্ট আছে এ আৰু বি তো দুটা থাকিলে আমি কি ল'ম দুটা ট্ৰু আৰু দুটা ফলস ঠিক আছে ইয়াতে কি ল'ম ইয়াৰ আধাটো ইয়াত দুটা ট্ৰু আছে ইয়াতে এটা ট্ৰু এটা ফলস এটা ট্ৰু এটা ফলস ঠিক আছে এতিয়া চোৱা আমাৰ এটো প্ৰুফ কৰিছে এটো কোনখিনি আহিব এটো আহিব তোমাৰ এ এণ্ড বি ইমপ্লাইজ এটা ইমপ্লাই হয় এ অর বি তাৰ মানে এই যেটো স্টেটমেন্ট হয় এটো এটা স্টেটমেন্ট হয় এটো জয়েন্ট স্টেটমেন্ট হয় এই জয়েন্ট স্টেটমেন্টটো আমাক দেখা যায় গোটেইকেইটাই ট্ৰু আছে তাৰ মানে এটো টাউটোলজি শো কৰিব লাগিব ওকে তো কেনেকৈ কৰিবা স্যার তো এটো আমি পেয়াৰ বনাইলো ভাগ বনাইলো স্যার এ এণ্ড বি এটা আমি লিখি ললো এ এণ্ড বি স্যার লাইন কেইটা ঠিক পোৱা নাই তোলাকে তাকে ভাল নালাগিব চাবলে তো অলপ এডজাস্ট কৰিবা আৰু স্টেপ বনাবলৈ চেষ্টা কৰো ওকে তো বক্সৰ দৰে বনালে বেছি ভাল লাগিলে হয় কিন্তু হোৱা নাই জাস্ট adjust and what I can say okay like this I made a box so मान लो a আছে b আছে ইয়াতে a and b so and মানে কি and connective কেনে ইউজ কৰা হয় and connective তেতিয়া ইউজ কৰা যেতিয়া only দুটা স্টেটমেন্ট ট্ৰু হয় তেতিয়া এটা ট্ৰু হ'ব বাকি কেইটা স্টেটমেন্ট সব ফলস হ'ব so and so a আৰু b only true if first is true and second is true otherwise they are always false itu true হৈ গ'ল বাকি ঠিক আছে false
false and false. Next এইটো পাৰ্ট লোৱা A or B এইটোক আমি or বুলি কওঁ or statement কি বুজায় যে it is always true only false when both are false ঠিক আছে so it is always true sir A or B আমি এইটোহে ল'ব আছে A or B এইবিলাকৰ কাম নাই এইটো হৈ গ'ল A or B so এইটো ল'ব আছে এইটো ল'ব আছে so এক মিনিট so এইটো sir A or B ঠিক আছে A or B ইয়াৰ মিনিং কি আছে or ঠিক আছে or মিনিং কি আছে or মিনিং হৈ গ'ল the statement is always true only false when both are false যেতিয়া দুটা false তেতিয়া false হয় বাকিটা always true হ'ব এটো কি always true লিখি দিয়া true কোনটো চাই পেলাই কৰি আছে এটো চোৱা A আৰু B এটোলে কোনো কথা নাই এটো হৈ গ'ল true false হলে true false true হলে true আৰু only false হলে false হৈ যাব এটা হৈ গ'ল এতিয়া মই এটো প্ৰুফ কৰিছো imply meaning to কি এটো তোমালোকে যদি জানা or and imply এর মিনিং জানা তাহলে এটা বহুত ইজি একেবারে বহুত ইজিলি সলভ হয়ে যাবে স্যার এটা দিছে A and B implies A or B ঠিক আছে মানে এটো ইমপ্লাই করে আছে তো ইমপ্লাই স্টেটমেন্টের মিনিং কি ইমপ্লাই স্টেটমেন্ট says that it is always true only false when first is true and second is false এটা মনে রাখবেন যেটা প্রথমটা ট্রু আর সেকেন্ডটা ফলস হয়ে যায় সেটা এটাও কি হবে ফলস হবে আদারওয়াইজ ইট ইজ অলওয়েজ তো প্রথমটা ট্রু সেকেন্ডটা ফলস হয় তো আমি সাম কোনটা লম তো আমি এইটো লম আর এইটো লম তাহলে এটা এইটো আছে না তো এইটো ইয়াক ইমপ্লাই করেছে তার মানে আমি এইটোটা লম তো ট্রু হলে কি হবে ট্রু মোর কন্ডিশন কি আছে অনলি ফার্স্ট ইজ ট্রু এন্ড সেকেন্ড ইজ ফলস সেটা है যদি ফার্স্ট ফলস সেকেন্ড ট্রু হয়ে যায় তাহলে কি হবে সেটা ট্রু হবে ফার্স্ট ফলস সেকেন্ড ট্রু হলে কি হবে ট্রু হবে আর ফার্স্ট ইজ ফলস সেকেন্ড ইজ ফলস এটা হবে এটাও ট্রু হবে অনলি এইটো কন্ডিশন হে হ'ব লাগিব ফলস হ'ব ইয়াতে নাই এনেকে কন্ডিশন তো সাইডে কি হলো ট্রু হবে আমি কি লিখিম সিন্স A or B implies A and B implies A or B are all true statements. Therefore, it is a formula or tautology. Okay, so number 1 तुम्हारा complete हो गया कि बुझे ना पड़े तो बोलेगा comment box में दुनिया का comment लिखिए okay तो बेया के comment लिखिए so ये क्वेश्चन नंबर अभी 2.1 एडवांस क्लास 9 और क्वेश्चन नंबर 3 1 और कोलुटे 3b কৰিছো তো মই টেবুলটো অলৰেডি বনাই থৈছো ইয়াতে আমাক দিয়া আছে যে A implies B and B implies C implies A implies C মানে এইটোৱে ইয়াক ইমপ্লাই কৰি আছে এতিয়া চোৱা প্ৰথমে আমি মিনিং কিটা ভালকে বুজিব যেনেকৈ আমাৰ যদি দিয়া আছে ধৰা এন্ডৰ মিনিং কি হ'ব যেতিয়া ট্ৰু আৰু ট্ৰু হ'ব তেতিয়াহে ট্ৰু হ'ব অৰৰ মিনিং কি ইট ইজ অলৱেজ ট্ৰু only it is false when both are false ঠিক আছে ইমপ্লাইজৰ মিনিং কি ইমপ্লাইজৰ মিনিং হৈ গ'ল যেতিয়া প্ৰথমটো ট্ৰু সেকেন্ডটো ফলস হ'ব তেতিয়াহে ফলস হ'ব আদারওয়াইজ ইট ইজ অলৱেজ ট্ৰু এটা পয়েন্টস মনত ৰাখিব তেতিয়া এটা কৰিবলৈ বহুত ইজি একো হাৰ্ড নাই তো বহুত ইজি লেসন হয় তো আমি কেনেকৈ কৰিম তাৰ কাৰণে আমাক ইয়াতে দিয়া আছে তিনটা স্টেটমেন্ট এ বি সি তিনটা স্টেটমেন্ট আছে এই স্টেটমেন্ট এটা প্ৰথমে লিখিলো ইয়াতে চোৱা আমি লিখিলো এ বি আৰু সি যেটো তিনটা স্টেটমেন্ট আছে সেইকাৰণে আমি এটা স্টেটমেন্ট থাকিলে এটা এটাকে ট্ৰু ফলস লিখো যদি দুটা স্টেটমেন্ট থাকে তো সেই ওয়ানৰ ডাবল মানে দুটা মানে ওয়ানৰ ডাবল হৈ যাব এটা থাকিলে ওয়ান ঠিক আছে দুটা থাকিলে তোমাৰ দুটা ট্ৰু দুটা ফলস হৈ যাব আৰু যদি তিনটা থাকে তো চাৰিটা ট্ৰু চাৰিটা ফলস মানে যদি এটা থাকে তো ওয়ান দুটা থাকিলে ওয়ানৰ ডাবল টু আৰু তিনটা থাকিলে ইয়াৰ ডাবল হৈ গ'ল 4 মানে 4টা ট্ৰু 4টা ফলস হ'ব ঠিক আছে তো টোটাল কেটা হ'ব চালো তামাক দিয়া আছে এ বি সি তো আমি ট্ৰু ফলস লিখিলো নেক্সট পাৰ্টত কি আহিব চোৱা নেক্সট পাৰ্টত আহিব ট্ৰু
ফলস ফলস মানে ইয়াতে যদি চাৰিটা আছে ইয়াতে তাত হাফ আহি গ'ল ইয়াতে ট্ৰু ট্ৰু এটা হৈ গ'ল ফলস ফলস ইয়াতে দুটা হৈ গ'ল তাত হাফ এটা এটাকে আহিছে ট্ৰু ফলস ট্ৰু ফলস ট্ৰু ফলস ট্ৰু ফলস ঠিক আছে এটা সো আমি এটা এটা স্টেটমেন্ট এটো এটা স্টেটমেন্ট এটো এটা স্টেটমেন্ট এটো জয়েন্টলি এটা স্টেটমেন্ট আর হি ইমপ্লাই কৰিছে এটো স্টেটমেন্ট ঠিক আছে প্ৰথমে এই স্টেটমেন্টটো আমি এতে বহাইলো এতে দিয়া আছে a ইমপ্লাইজ b ঠিক আছে ওকে স্যার a ইমপ্লাইজ b আমাক দিয়া আছে তার মানে a b ক ইমপ্লাই কৰি আছে ঠিক আছে আমাক কি কৰিব আছে এটো এই স্টেটমেন্টটো আমাক অলওয়েজ ট্ৰু মানে অল ট্ৰু এটা ফৰ্মুলা আছে না হেতু আমাক এক্সপ্ৰেস কৰিব দিছে ফৰ্মুলা আমি ফৰ্মুলা হয় না এটা আমাক দেখিব দিছে সেটা a ইমপ্লাইজ b a কাকে ইমপ্লাই কৰি আছে b so imply মানে কি imply মানে মই কৈছিলো it is always true but it is only false when first is true and second is false তো প্ৰথমটো true second টো false হলে false হ'ব so ইয়াত চোৱা a আৰু b টা আমি খালি চাম c টো আমি নাচাম ঠিক আছে so এটো কন্ডিশন নোট কৰা true আৰু false true আৰু false কোনখিনি আছে এটো চোৱা true আৰু false ইয়াত আছে true আৰু false ইয়াত আছে তাই যে true false নাই তাৰ মানে এটো হৈ গ'ল false এটো হৈ গ'ল false তেন্তে বাকি এটা কি হবে ট্ৰু হবে यस বাকি এটা কি হবে ট্ৰু ঠিক আছে ইজি আছে কোনে নেক্সট হয় b ইমপ্লাইজ c মই b ইমপ্লাইজ c ললো b ইমপ্লাইজ c এতিয়া আমি চাম যে b আৰু c ইমপ্লাই কৰিছে তাৰ মানে b পৰা c যেতিয়া b ইমপ্লাইজ c বুলি কয় তাৰ মানে b পৰা c লৈকে যাব লাগে যদি c পৰা b লৈকে আহি গলে ভুল হৈ যাব ঠিক আছে তো সব b ইমপ্লাইজ c তো b ইমপ্লাইজ c আকৌ ইমপ্লাই কি সাম যে ট্ৰু আৰু ফলস থাকিলে ফলস তো তুমি নোট কৰা যে b আৰু c কোড ট্ৰু আৰু ফলস এটো এটা স্টেটমেন্ট ইয়া ট্ৰু ফলস আছে তো এটো কি হৈ যাব তো ট্ৰু ফলস এন্ড এটো হৈ গল ফলস এটো নহয় এটো ট্ৰু ফলস তেন্তে কি হৈ যাব এটো ফলস আকৌ ট্ৰু ফলস তো আমাৰ দুটা ফলস আছে তেন্তে বাকি এৰে কি হ'ব ট্ৰু ঠিক আছে এটো হৈ গল এতিয়া আমি এই পাৰ্টটো লিখিলো এটো হৈ গল a implies c ঠিক আছে a আৰু c টো আমি লব লাগিব a আৰু c এই দুটাক আমি চাব লাগিব আমি b টোৰ কাম নাই ইয়াতে ঠিক আছে তো চোৱা আমি কি চাম ইমপ্লিকেশন সাইন আছে তাৰমানে প্ৰথমটো ট্ৰু সেকেন্ডটো ফলস এতিয়া ফলস ইয়াত নোট কৰা যে ইয়াত প্ৰথমটো ট্ৰু আৰু সেকেন্ডটো ফলস কেতিয়া আছে ইয়াত প্ৰথমটো ট্ৰু সেকেন্ডটো ফলস এটা কি যাব ফলস তাৰপিছত চোৱা ট্ৰু ফলস sorry it was long it is true false ইয়াতে এটা আছে তো আমি কি লিখব পাৰো এটা হল false false true false true false true false false only দুটা স্টেটমেন্ট false আছে বাকি এর কি হবে তেনলে true তুমি কলো ধরো যদি ইয়াৰ বিষয় ইমপ্লিকেশন কি হয় এন্ড স্টেটমেন্ট কেনেকৈ ইউজ কৰিব লাগে অর কেনেকৈ ইউজ কৰিব লাগে তাৰ কনসেপ্ট ডিটেইলস জানিব আছে मोर আগৰ ভিডিওৰ লিংকটো চাবা ঠিক আছে সো ইয়াত a implies c ওকে নেক্সট ইয়াত a implies c b implies c a implies b হ'ব এতিয়া আমি এই পাৰ্টটো বনাম ঠিক আছে এটা আমি লিখিম a implies b and b implies c ঠিক আছে ইয়াত আৰু এটা বক্স বনাব আছে আৰু এটা বক্স বনাই ললো লাইসেন্স মই এটা বনাই লওঁ तो हमारा ही गल ठीक है এটা আৰু এটা বক্স লাগিব আমাক এটা বনাই আছো সেয়াটা a implies b এটিকে আছে and মানে কি বুজাইছিলো যেতিয়া and মানে হৈ গল it is only true when both are true যদি দুটা স্টেটমেন্ট ট্ৰু আছে তেতিয়া ট্ৰু বাকি কি হ'ব ফলস তো a implies b and b implies c a implies b কত আছে a implies b and b implies c কত আছে এটো a implies b and b implies c এটো চাব তো ট্ৰু ট্ৰু হলে ট্ৰু তো সাইড ট্ৰু ট্ৰু হলে কি হৈ গল ট্ৰু তুমি নোট কৰিবা এই দুটা ঠিক আছে তাৰপিছত এটো যে ফলস আমি সাইলম ট্ৰু ট্ৰু কেতিয়া আছে এটো ট্ৰু আছে আকৌ ট্ৰু ট্ৰু কেতিয়া আছে এটো ট্ৰু আছে আৰু ট্ৰু ট্ৰু কেতিয়া আছে এটো ট্ৰু আছে তেন্তে বাকি কি যাব ফলস এটো হৈ গল ফলস false 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 ঠিক আছে এতিয়া আমাক কৈছে যে এই পাৰ্টটো কাক ইমপ্লাই কৰি আছে ইয়াক এনে এই কাৰণে এটা আৰু বক্স এটা বনাই লৈছা
অলপ ডাঙৰ হ'ব ঠিক আছে তো বক্সটো আমি বনাই ললো এটা আমি লিখিলাম a implies b and b implies c this implies a implies c so a part to ইয়াক ইমপ্লাই আছে এটো মোক দেখাব ঠিক আছে তো ইয়াৰ পৰা ইয়ালৈ আহিব তো ইয়াৰ পৰা ইয়ালৈকে বনাই দিলে এটো ৰং হ'ব ঠিক আছে এটা চোৱা ইয়াৰে কি সাইন আছে ইমপ্লাই ইমপ্লাই মানে কি it is only false when first statement is true and second statement is false so true or false a case to মই ইয়াতে বিচাৰিম ঠিক আছে এটা চোৱা আমি ইফালৰ পৰা ইফালে ইমপ্লাই কৰিব লাগিব ঠিক আছে ইফালৰ পৰা ইফালে ইমপ্লাই কৰিব লাগিব আমি ইফালৰ পৰা ইফালে ইমপ্লাই কৰিব লাগিব আমি এনেকৈ গলে ৰং হৈ যাব ঠিক আছে এটা true to হলে কি হবে true to হলে true imply মানে কি যে প্রথম টু true আর সেকেন্ড টু false তেতিয়াহে false হবে তেনেকে সো আমি কিবা কেস আছে নেকি প্রথম টু true সেকেন্ড টু false প্রথম টু true সেকেন্ড টু false নাই নাই কেস সো গতিকে সো তো false 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 হলে true false true true false false true 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 এটা true false true 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 হলে true আর true true হলে true এটা আমি কি দেখলিম সো since A implies B and B implies C implies A implies C is always true therefore the statement is a formula or tautology ঠিক আছে फ्रेंड्स তাহলে যদি কিবা বুজি না পোৱা হলে মোক কমেন্ট কৰিবা so I will always be there to help you okay